যদিও চীনত একদলীয় শাসন ব্যৱস্থা প্ৰচলিত, তথাপিও কিন্তু চীনৰ সৰ্বোচ্চ নেতাৰ বিৰুদ্ধে বহু শক্তিয়ে বহু সময়ত কাম কৰি থাকে। আচলতে চীনৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে কথা কোৱা বা কাম কৰাটো ইমান সহজ নহয়। এনে কাৰ্য সংঘটিত কৰা বুলি গম পোৱা মাত্ৰকে তেনে ব্যক্তিৰ যে মৃত্যু নিশ্চিত সেই কথা প্ৰতিগৰাকী ব্যক্তিয়ে ভালদৰে জানে। চীনৰ আটাইতকৈ ক্ষমতাশালী ব্যক্তি হিচাপে পৰিচিত শ্বি জিনপিঙক ক্ষমতাচ্যুত কৰাৰ যি পৰিকল্পনা, সেই পৰিকল্পনা সঁচাকৈ ৰচনা কৰা হৈছে নেকি? ভাৰতত এনে প্ৰশ্নৰ অৱতাৰণা হলে নিশ্চিতভাৱে সংবাদ মাধ্যম বা সামাজিক মাধ্যমৰ জৰিয়তে নিশ্চিত খবৰ লাভ কৰাৰ যথেষ্ট সম্ভাৱনা থাকে, যিহেতু ভাৰত এখন গণতান্ত্ৰিক দেশ। ভাৰতৰ প্ৰতিগৰাকী নাগৰিকৰ বাকস্বাধীনতা আছে। কিন্তু চীনৰ যিকোনো খবৰৰ নিশ্চিতি লাভ কৰিবলৈ হলে চীনৰ সংবাদ মাধ্যমৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সহায় লোৱাটো অতিকৈ জৰুৰী। কাৰণ চীনৰ সংবাদ মাধ্যমত সেইখিনিহে প্ৰকাশ কৰা হয় যিখিনি চীনৰ চৰকাৰে প্ৰকাশ হোৱাটো বিচাৰে। চৰকাৰৰ সন্মতি অবিহনে চীনৰ সংবাদ মাধ্যমে কোনো বাতৰি প্ৰকাশ কৰিব নোৱাৰে।